আজি মই মস্ফিকাই বগৰীগুৰি খেলপথাৰত উপস্থিত আছোঁ। জুৰিয়াৰ এই বিশাল খেলপথাৰত এই লোকসকলৰ উপস্থিতি দেখি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে আজিৰ অনুষ্ঠান কিছু পৃথক হ'ব, কিছু সুকীয়া হ'ব। আৰম্ভ কৰিব বিচাৰিছোঁ বগৰীগুৰি খেলপথাৰৰ পৰা ধিং আৰু ৰূপহী সমষ্টিৰ সকলোখিনি পুংখানুপুংখ বিশ্লেষণ আমি আপোনালোকলৈ আগবঢ়াম এই বিশেষ খেলপথাৰৰ পৰা। কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছে ৰফিকুল ইছলাম, আপোনাক স্বাগতম। নমস্কাৰ। ৰাইজৰ দলক প্ৰতিনিধিত্ব কৰিছে ফখৰুদ্দিন হাজৰিকা, আপোনাক স্বাগতম। বিজেপি দলৰ প্ৰতিনিধি ৰাজিবুল ইছলাম উপস্থিত আছে, আপোনাক স্বাগতম। আৰু লগতে AIUDFৰ জাহিৰুল ইছলাম, আপোনাক স্বাগতম। আমি সমষ্টিবাসী ৰাইজৰ কথা পাতিম, নিৰপেক্ষ লোকৰ বিশ্লেষণ ল'ম, দল সংগঠনৰ সৈতে কথা পাতিম আৰু লগতে দলীয় যিসমূহ নেতাকৰ্মী আজিৰ অনুষ্ঠানত উপস্থিত আছে আমি সকলোৰে মনৰ বতৰা ল'বলৈ আমি চেষ্টা কৰিম এই বিশেষ খেলপথাৰৰ পৰা। মই প্ৰথমেই ৰফিকুল ইছলাম আপোনাৰ ওচৰলৈ আহিছোঁ। আমি ধিং আৰু ৰূপহী এই দুই সমষ্টিৰ আজি আলোকপাত কৰিম। আমি সমষ্টি বিশেষে এইবাৰ আমি যিমান অভিজ্ঞতা হ'ল ডিলিমিটেশ্যনৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ সমষ্টিসমূহৰ জনগাঁথনি কিছু সুকীয়া হৈছে। এই হিচাপে যদি আমি চাওঁ ধিং সমষ্টিত এইবাৰ যুঁজখন কিন্তু অত্যন্ত আকৰ্ষণীয় হ'ব। কংগ্ৰেছ দলে কেনেধৰণে আগবাঢ়িছে এই নিৰ্বাচনী যুঁজখনত অৱতীৰ্ণ হ'বৰ কাৰণে আপোনালোকৰ মূল এজেণ্ডা কি হ'ব ধিং সমষ্টিত? ধিং সমষ্টিত চাওক, মই ৰূপহী সমষ্টিৰ বাসিন্দা। তো বিগত 15 বছৰ ধৰি ধিং সমষ্টিত বৰ্তমানৰ বিধায়ক আলহাজ আমিনুল ইছলাম ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰি আছিল। বিগত 15 বছৰত একেটা ধিং সমষ্টিত কেনেকুৱা ধৰণৰ কাম কৰিছে বা মানুহৰ মাজত জনসংযোগটো কেনেকৈ ৰাখিছে, মানুহৰ কিমান দুৰ্দশা পূৰণ বা মানুহৰ আকাংক্ষা কিমানখিনি পূৰণ কৰিব পাৰিছে, নিশ্চয় বিগত 15 বছৰত ধিং সমষ্টিৰ মানুহে অৱগত। গতিকে এইবাৰ ধিং সমষ্টিত আমি যিখিনি ইয়াৰ পৰা যিহেতু আমাৰ ওচৰৰ সমষ্টি, আমাৰ লগৰে সমষ্টি, আমি যিটো অনুমান কৰিব পাৰিছোঁ বা মানুহৰ যিটো মনৰ কথা বা কেতিয়াবা আমি ধিং সমষ্টিলৈ গ'লে ধিং সমষ্টিৰ যিটো দুৰৱস্থা আমি দেখা পাওঁ, সেইটোত আমি অনুমান কৰিব পাৰিছোঁ যে বৰ্তমান ধিং সমষ্টিৰ মানুহে আপোনাৰ উন্নয়ন হোৱা নাই। লগতে বিধায়ক মহোদয়ে যেনেকৈ মানুহৰ লগত কমিউনিকেশ্যন ৰাখিব লাগে তাত থকা মানুহখিনি কোৱাৰ কথাটো মই কৈছোঁ, যিহেতু সেইটো ধিং সমষ্টি হয়। গতিকে এইবাৰ মানুহে সেই AIUDFৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছ দলক আঁকোৱালি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। ধিং সমষ্টিত আপুনি ক'ব বিচাৰিছে যে যিগৰাকী স্থানীয় বিধায়ক চিটিং MLA তেখেতে যোৱা 3টা কাৰ্যকালত ধিং সমষ্টিৰ কাৰণে একো এটাই উন্নয়ন নকৰিলে, আপুনি সেই কথা ক'ব বিচাৰিছে হয়নে? উন্নয়ন নকৰোঁ বুলি কৰা নাই বুলি মই কোৱা নাই। মই কোনটো কৈছোঁ, আপোনাৰ যেনেকৈ হ'ব লাগিছিল তাত 15টা বছৰে ৰাস্তা ঘাটৰ পৰাই কওক, মানুহৰ যিটো সমস্যা, মৌলিক কিছুমান সমস্যা থাকে, তেনেকুৱা সমস্যাবিলাক সমাধান কৰা নাই বুলি সেই সমষ্টিৰ মানুহৰ পৰা আমি জানিব পাৰিছোঁ। মই আপোনাক প্ৰথমেই কৈছোঁ যিহেতু মই ৰূপহী সমষ্টিৰ বাসিন্দা। এতিয়া যদি আপোনাক সোধোঁ যে ৰূপহী সমষ্টি এইবাৰ ধিং সমষ্টিৰ যিগৰাকী বিধায়ক তেখেতে ৰূপহীৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আছে বুলি গম পোৱা গৈছে, কেনেধৰণে আপোনালোকে গ্ৰহণ কৰিব বা কি ধৰণে আপোনালোকে এই যুঁজখনত অৱতীৰ্ণ হ'ব আপোনালোকৰ এজেণ্ডা? এতিয়া চাওক, আপুনি যোনটো যুঁজৰ কথা কৈছে, AIUDFৰ লগত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ কোনো ধৰণৰ যুঁজ নহয়। এইটো কিয় নহয় মই আপোনাক এইটো বুজাই দিছোঁ। ইতিমধ্যে AIUDFক বিগত লোকসভাত আমাৰ মাইনৰিটি মানুহে বিদায় দিছে, এইটো চবেই অৱগত। বহুত মানে AIUDFৰ যোনজন গুৰু, এইজনক 10 লাখ ভোটত ধুবুৰীৰ মাইনৰিটি, য'ত 95% মানুহ মাইনৰিটি মানুহ আছে, তাৰ পৰা বিদায় দিছে। বিগত লোকসভা নিৰ্বাচনত বৰ্তমানৰ যোনজন বিধায়ক এইজনে MP ইলেকশ্যনত থিয় হৈছিল। এখেতৰ যিটো ধিং সমষ্টি, নিজৰ ধিং সমষ্টি, মোৰ আইডিয়া যিটো খুব সম্ভৱ 28,000 ভোট পাইছিল, ৰূপহীত খুব সম্ভৱ 18,000 মান ভোট পাইছিল চাগে। গতিকে যোৱা লোকসভা নিৰ্বাচনত বৰ্তমান বিধায়কজনৰ আমানতৰ ধন জব্দ হৈছে। এই যোৱা যিটো পঞ্চায়ত ইলেকশ্যন গৈছে, পঞ্চায়ত ইলেকশ্যনত UDFৰ চিম্বলত নট এ ছিংগুল মেম্বাৰ ৰূপহীহাট সমষ্টিত জিকাব পাৰিছে AIUDFে। গতিকে AIUDFক 2006ত ইয়াত বিধায়ক বনাইছিল একবাৰ। AIUDFৰ বিধায়ক বনোৱাৰ পিছত ৰূপহীহাটবাসী বা ৰূপহীহাট সমষ্টিৰ মানুহে ভালকৈ জানিছে AIUDFৰ আচল চৰিত্ৰ কি। গতিকে মই আপোনাৰ একমুখে ক'ব পাৰোঁ, এইবাৰ যিটো 26ত সমাগত যিটো আমাৰ নিৰ্বাচন, সাধাৰণ নিৰ্বাচন আহি আছে, ৰূপহীহাটৰ মানুহ বহুত সজাগ। UDFক কোনো পৰ্যায় প্ৰশ্ৰয় নিদিয়ে। UDF ইয়াত কোনো ধৰণৰ মানে
আপুনি যিটো যুদ্ধ কৈছে মই এটা কথা যি বুজিলো কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ পৰা যে ধিং আৰু ৰূপহী দুইটা সমষ্টিতে এক প্ৰকাৰ AIUDFৰ তেওঁলোকৰ যিটো স্থিতি সেই স্থিতি কিছু দুৰ্বল যেন তেখেতৰ মুখেৰে মই অনুমান কৰিব পাৰিছোঁ সেয়া কিমান শক্তিশালী কিমান সবল সেয়া যুক্তি প্ৰতিনিধি আগবঢ়াব মই মোৰ ফালৰ পৰা কোৱা নাই দেই মই তেখেতে যি কৈছে সেইটোহে কৈছোঁ মই AIUDFৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু ধিং সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে দীৰ্ঘদিন ধৰি বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই গতিকে ইয়াৰ পাছত তেখেতে এইবাৰ ৰূপহী সমষ্টিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব বিচাৰি আছে এতিয়াও যিহেতু প্ৰাৰ্থী আমি চূড়ান্তভাৱে আমি ক'ব নোৱাৰোঁ যিহেতু আনুষ্ঠানিকতা হোৱা নাই তৎসত্ত্বেও আমি এইখিনি মুহূৰ্তত AIUDFৰ প্ৰতিনিধিগৰাকীক সুধিব বিচাৰিছোঁ জাহিৰুল ইছলাম কি হ'ব এইবাৰৰ আমিনুল ইছলাম ডাঙৰীয়াৰ বিৰুদ্ধে আমি যিখিনি দেখিছোঁ অকণমান প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে গতিকে ধিঙতেই হওক বা ৰূপহীতেই হওক AIUDFে কেনেধৰণে আগবাঢ়িব কাৰণ প্ৰত্যাহ্বান আহিছে সন্মুখত যিটো প্ৰশ্ন কৰিছে মই এইটো বিষয়ে কৈছোঁ যে যিজন ধিং সমষ্টিৰ বিগত দিনৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাব প্ৰতিনিধিত্ব কৰি আহিছে ধিং সমষ্টিৰ ইতিহাসত এই সমষ্টিত এবাৰৰ বিধায়ক দ্বিতীয়বাৰ জিকাৰ নজিৰ নাই এই ৭৮ বছৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা আজি যিমানবাৰ বিধানসভা হৈছে এজন বিধায়ক দ্বিতীয়বাৰ হোৱা নাই হয়তো এজন বিধায়ক যদি দ্বিতীয়বাৰ হৈছে মাজত এটা গেপ গৈছে 5 বছৰৰ গতিকে মই কওঁ ধিং সমষ্টিৰ বিধায়ক আজি যদিন যোগ্য নাথাকিলে হয় তেতিয়াহ'লে এবাৰৰ বিধায়ক কেতিয়াও 3বাৰ আজি বিৰোধী মঞ্চত থাকি AIUDFৰ বিৰোধী মঞ্চত থাকি 3বাৰ আজি প্ৰতিনিধিত্ব কৰাৰ কোনো মূল্য নাপালে হয় আৰু মই এটা কথা ডাঠকৈ ক'ব পাৰোঁ অসমৰ ভিতৰত 126টা সমষ্টি এই ধিং সমষ্টি কোনো অসমৰ ভিতৰত স্বীকৃতি নাছিলে জনা নাছিলে একমাত্ৰ এই ধিং সমষ্টিৰ মানুহে আলহাজ বিধায়ক আমিনুল ইছলাম চাহাবৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আজি এই গোটেই অসমবাসীয়ে ধিং সমষ্টিৰ নাম আখৰে আখৰে কিন্তু চিনি পাইছে আৰু এইটোৰ একমাত্ৰ কাৰণ হ'ল এজন বিধায়ক ঘৰে ঘৰে গৈ মানুহৰ চাহ দোকানে বহি আড্ডা দিয়াৰ কাৰণে নহয় এজন বিধায়ক হয় বিধায়ক ৰচনা কৰাৰ কাৰণে আৰু একমাত্ৰ ঠিক আছে মাননীয় হুলস্থুল কৰিব মানা কৰক যুক্তি দিব দিয়ক তেখেতে হাল্লা কৰিব নোৱাৰে যুক্তি দিব দিয়ক তেখেতে কওঁতে আমাক হাল্লা কৰা নাই হাল্লা কৰা নাই আজি আপোনালোকে জানে এজন বিধায়কৰ আচল ভূমিকা হ'ল বিধানসভাত যিবিলাক আইন প্ৰণয়ন হয় তাত বিৰোধী হিচাপে বিৰোধীৰ মুখ্য ভূমিকা হ'ল চৰকাৰক আঙুলিয়াই দিয়া যে আইন কোন জনগোষ্ঠীৰ বিৰুদ্ধে গৈছে নেকি বা কিবা ক্ষতিকাৰক হৈছে নেকি বা উন্নয়নৰ ক্ষতি হৈছে নেকি কিবা জনবিমুখ আইন বনাইছে নেকি সেইখিনি আঙুলিয়াই দিয়া হ'ল বিধায়কৰ আচল ভূমিকা আৰু সেই হিচাপে ধিঙৰ বিধায়ক কিন্তু ইতিহাস প্ৰসিদ্ধ হিচাপে আজি গৌৰৱময় হৈছে গতিকে এইবাৰ যেহেতু আমাৰ সমষ্টি ডেপুটেশ্যনৰ কাৰণে আমাৰ পূৰ্বৰ ধিঙৰ 5টা সমষ্টি 5টা পঞ্চায়ত ৰূপহীত সোমাই গৈছে আমাৰ বিধায়কজনৰ ঘৰ যিহেতু ৰূপহী সমষ্টিত পৰি গ'ল ঠিক আছে মই বুজি পাইছো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ধিঙৰ 5টা পঞ্চায়ত ৰূপহীত সোমাইছে আৰু সেইবাবে বিধায়ক আমিনুল ইছলাম এইবাৰ ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ মই ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম কিন্তু মই বিজেপি দলৰ যিহেতু প্ৰতিনিধি আমাৰ অনুষ্ঠানত কংগ্ৰেছে কওঁতে আমাক চিঞৰা নাই কংগ্ৰেছে কওঁতে আমাৰ দলীয় সমৰ্থকৰ চিঞৰা নাই মই যুক্তি দিয়াত কিয় চিঞৰিব নিশ্চয় সিহঁতে আচল কথাটো শুনিব নিদিয়ে আপোনালোকে নিক কৰক জাহিৰুল্লাহ অকণমান ৰ'ব মই বাইদেউ এক ছেকেণ্ড আমাৰ AIUDFৰ প্ৰতিনিধিজনে প্ৰথমে এটা মিছা কথা কৈছে আহি পেলাই কিন্তু মিছা কথা কৈছে ধিং সমষ্টিত এখেতৰ দাদা 3বাৰ MLA হৈছে এখেতে নাজানে ৰূপহী সমষ্টিত 7বাৰ এজন MLA হৈছে ডক্টৰ ইদ্ৰিছ আলী চাহাব এখেতে নাজানে প্ৰথমে এটা মিছা কথা ধিং সমষ্টিত ঠিক আছে ধিং সমষ্টিত প্ৰথমে এই মিছা কথাটো কৈছে কৰক আপোনালোকে নিয়মত যাওক ঠিক আছে মই শুনক মই ধিং মই ধিং সমষ্টিৰ কথা পাতি আছো আমিনুল ইছলাম সন্দৰ্ভত কথাখিনি পাতি আছো আৰু এই যুক্তিখিনি কিমান দূৰ সঁচা কিমান মিছা মই সকলোৰে কথা জানিবলৈ চেষ্টা কৰিম কিন্তু মই এইবাৰ বিজেপি দলৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ মই ইয়াত শেষ কৰিহে মই আপোনালোকৰ ওচৰলৈ যাম এটা পাৰ্ট মই এইবাৰ ৰাজিবুল ইছলাম আপোনাৰ ওচৰলৈ আহিছোঁ ৰাজিবুল এইবাৰ দেখিবলৈ পোৱা গৈছে ধিং সমষ্টিত বিজেপি দলৰ পৰা কেইবাগৰাকীও প্ৰাৰ্থিত্বৰ দাবীদাৰ বিশেষকৈ এইবাৰ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সমষ্টিসমূহত কিছু এইবাৰ আকৰ্ষণীয় যুঁজ হ'ব অকণমান ৰ'ব कैमरा चली আছে बंद करो क्या लगा रखा है तुम लोगों ने कैमरा रेकॉर्ड हो আছে
আপোনালোক পিছলৈ যাওক, পিছলৈ যাওক। বন্ধুসকল নিজৰ নিজৰ চকীত বহক, নিজৰ নিজৰ চকীত বহক। ইয়াত প্ৰশাসনৰ লোক আছে, ইয়াত আৰক্ষী প্ৰশাসনৰ লোক আছে, আপোনালোক অকণমান ধৈৰ্য আমাৰ ধৰক। AIDF ৰ সমৰ্থকক মই অনুৰোধ কৰিছো, চকীত বহি যাওক। ইয়াত আৰক্ষী প্ৰশাসন আছে দেই, আমি প্ৰশাসনৰ লোকক সাজু কৰি ৰাখিছো দেই ইয়াতে। গতিকে যুক্তি তৰ্কৰে আমি প্ৰতিবন্ধ কৰিম, আমি যুক্তি তৰ্কৰে প্ৰতিবন্ধ কৰিম, আমি কাজিয়াৰে নহয়। গতিকে আমি যুক্তি, আমি সেৱালৈ যুক্তি তৰ্ক কৰিম। আমাৰ দলীয় সতীৰ্থসকল আপোনালোকে বহি যাওক, চকীত বহি যাওক। অকণমান ৰ'ব, এনেকুৱা কৰিলে আমি অনুষ্ঠান কৰিব নোৱাৰিম। ইয়াত আৰক্ষী প্ৰশাসন সাজু হৈ আছে, যিকোনো ধৰণে আপোনালোকৰ বেয়া হ'ব। আমাৰ চবফালে কেমেৰা চলি আছে, অকণমান উত্তেজিত নহ'ব। সঠিক ৰাখিবলৈ মই আকৌ অনুৰোধ জনাইছো, যিহেতু আমাৰ গোটেই প্ৰতিনিধিসকল আহিছে, নিজৰ যুক্তিৰে ক'ব। ইয়াত বাহিৰা মানুহ চিঞৰাৰ কোনো তাতে সুবিধা নাপায়। ঢিঙৰ কথা কথা যদি আহি এজন এজনকে কওকচোন, কি হৈছে এজন এজনকে কওক। কিহৰ প্ৰতিনিধি হয়? আমাৰ এজন কৰ্মকৰ্তা পোৱা নাই, আমিনুল আজিৰ ভায়েক নিজে আহি ইয়াত উপস্থিত হৈছে। কিহৰ প্ৰতিনিধি হয়? আমিনুল আজিৰ ভায়েক হয়। সিহঁতৰ কৰ্মী নথকাৰ কাৰণে তাৰ ভাইটিক পঠাব লগা হৈছে আজি ইয়াত। ইয়াতে ৰাইজে প্ৰমাণ কৰিব পাৰিছে সিহঁতৰ কেনেকুৱা ৰূপেৰ অৱস্থিত ভেটিটো সিহঁতৰ কিমান মজবুত, ইয়াতে আমি গম পাইছো। আজি তাৰ ভাইটিক মোৰ কথা হ'ল, ইয়াত আমাৰ সমষ্টিৰ মেক্সিমাম জুৰিয়াৰ মানুহ। একেটা প্ৰথমে এটা কণ্ট্ৰভাৰ্চিয়েল, এতিয়া কণ্ট্ৰভাৰ্চিয়েল কথা কৈছে বাহিৰা মানুহ। এই কথা উঠাই ল'ব লাগিব, এই কথা উদ্ধ কৰি ল'ব লাগিব, উদ্ধ কৰি ল'ব লাগিব। অকণমান ৰ'ব, মই সুধিম, ঠিক আছে? ধৈৰ্য ধৰি কথাখিনি পাতক দেই। কিবা ক'বলগীয়া আছে, কিবা সুধিবলগীয়া আছে, মই সুধিম। ৰ'ব, উত্তেজিত নহ'ব, উত্তেজিত নহ'ব। মানুহে নহ'লে একো বুজি নাপাব, দৰ্শকে একো বুজি নাপাব। কওক কওক কওক। ৰ'ব ৰ'ব ৰ'ব, যেতিয়া এজন প্ৰতিনিধিয়ে কথা কয়, সেইখিনি কমপ্লিট কৰাৰ পিছত আৰু এজন প্ৰতিনিধিক আপুনি সুধিবলৈ বা কিবা কুৱেশ্যন, কিবা কৰেছপণ্ডেঞ্চ কৰিবলৈ আপুনি সুবিধা দিব, নহ'লে এনেকৈ হুলস্থুল হ'ব। গুৰুত্বপূৰ্ণ কথা কৈছে, ভাল কথা কৈছে আপুনি, কওক। আজি আমিনুল ইছলামৰ ভায়েক আহিছে, সেইকাৰণে তেওঁলোকে দুধৰিছে ভায়েক আহিছে। তেখেত যোগ্য হয়, এজন প্ৰফেচৰ মানুহ আহিছে। নুৰুল হুদাতো তেনেকুৱা যোগ্য মানুহ নাই। নুৰুল ঠিক আছে, শুনক, সিহঁতে কৈছে যোগ্য মানুহ নাই বুলি কৈছে। আপুনি কোন কেনেকুৱা লিখাব না? আপুনি কেনেকৈ কয় নুৰুল হকৰ যোগ্যতা নাই বুলি? আপুনি এইটো কথা নক'ব, উঠাই লওক। যোগ্য নোহোৱা ব্যক্তি ইয়াত উপস্থিত হোৱা নাই। মই এজন নিৰপেক্ষ লোক আছে এজন, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কওকচোন দাদা, কি হৈছে? ঢিং আৰু ৰূপহীত নমস্কাৰ, NKTVৰ প্ৰগ্ৰামলৈ যিসকল জুৰিয়াবাসী ৰাইজ উপস্থিত হৈছে ঢিং আৰু ৰূপহীহাট সমষ্টিৰ সকলোকে মই নমস্কাৰ জনাইছোঁ, চালাম জনাইছোঁ। ৰমজান মাহ, আমি ইয়াত হুলস্থুল কৰিলে নহ'ব, প্ৰত্যেকটো কথাৰে যুক্তিযুক্ততা থাকিব লাগিব। এনেই যদি আমি এনে চিঞৰি দিওঁ, কোনোবা এটা টাৰ্গেট কৰি পেলাই কথাবিলাক ক'ব বিচাৰোঁ, তেতিয়াহ'লে এই ৰিপুটেশ্যনটো আমাৰ জুৰিয়াৰ পৰা এটা বেয়া মেছেজ যাব। গতিকে প্ৰত্যেকেই নিজৰ সংযম বজাই ৰাখক। দ্বিতীয়তে মই কিছুমান কথা, আমাৰ মাইনৰিটিৰ যি সমস্যা, আজি কোনো দলেই আজি দিব পৰা নাই। আজি কংগ্ৰেছেই হওক, BJP হওক, AIDF হওক, ৰাইজৰ দলেই হওক, এইবিলাক দল নতুন আহিছে। আমাৰ আটাইতকৈ ডাঙৰ পুৰণি দলটোৱেই হ'ল কংগ্ৰেছ, তাৰ পুৰণি হ'ল BJP। গতিকে ইয়াত আগত যিসকল MLA আছিল, দুই এজনৰ কাৰণে এই ৰূপহীহাট সমষ্টিটো নতুন, সম্পূৰ্ণ হিচাপে নতুন। অলপতো ছেটিং হৈছে না, গাঁওবিলাক কেঞ্চেল হৈ আহিছে, কিছুমান পঞ্চায়ত কেঞ্চেল হৈ আহিছে। খুব ভাল কথা কৈছে, কিন্তু আপোনালোকৰ কওকচোন, কি মই এনেকে হুলস্থুল কৰি আমাৰ সমস্যাবোৰৰ কথা কেনেকে পাতিম? এখন ৰাজনৈতিক যুদ্ধ, এইখন কোনো ব্যক্তিগত বাইদেউ, আক্ৰোশ বা এক ছেকেণ্ড, ব্যক্তিগত বাইদেউ, যুদ্ধ নহয়। মোৰ প্ৰশ্নৰ উত্তৰ অহা নাই। ৰ'ব, অকণমান না, না, মই পেনেলত যাম, মোৰ প্ৰশ্ন মই পেনেলত যাম। না, না। তেখেতৰ সমস্যাটো শুনি লওঁ। নিৰপেক্ষ ব্যক্তি, ৰাইজ, বাহিৰা মানুহ এই কথা উঠাই ল'ব লাগিব। শুনক, আপোনাৰ বাহিৰা মানুহ কিয় কৈছে ফিল্ডৰ মানুহে এইটো উঠাই ল'ব লাগিব। এখানে উঠাই ল'ব লাগিব। ৰাজনীতি কৰিছে যেতিয়া শুনাৰ ধৈৰ্য না, না, আকৌ মোৰ কি উত্তৰটো দিব, কোনোবা কৈ দিব, বহি থাকিব নেকি? এইটো উত্তৰ দিব লাগিব। উত্তৰ দিব লাগিব। সমস্যা কি আছে আমি সেয়াও জনাব লাগিব। চাওক, আমাৰ মাইনৰিটি অঞ্চলত বহুত ডাঙৰ সমস্যা আছে। আমাক বহুতে কয় অচিনাকি ম্যা ডি ভোটাৰ, এনেকুৱা ৰাস্তা ঘাট ভাল নহয়। আমি সময়মতে এটা হস্পিটেলত এজন প্ৰসৱ বেদনা মাতৃ ছটফটাই থাকে, আমি উপযুক্ত সময়ত আমি চিকিৎসাত লৈ যাব নোৱাৰোঁ। এটাই এম্বুলেন্সেতো গোটেই ৰূপহী সমষ্টিৰ কাম নহয়। এটা বাছেৰে আমি কোনোবা এটা প্ৰসৱ বেদনাত ছটফটাই থাকে, তেনেকুৱা এজন মাতৃক আজিৰ তাৰিখত কোনো এজন
মুছলমান এই সংখ্যালঘু অধ্যুষিত MLA এনেকুৱা এটা সুবিধা কৰি দিয়া নাই আপুনি কোন সমষ্টি আপুনি কোন ৰূপহী সমষ্টি ৰূপহী আপুনি সমষ্টি যিখিনি স্বাস্থ্যৰ কথা কৈছে বা যিখিনি সমস্যাৰ কথা কৈছে এই ৰূপহী হাট সমষ্টিত তেনেকুৱা ধৰণৰ কোনো আপগ্ৰেডেশ্যন বা তেনেকুৱা ধৰণৰ কোনো উন্নত প্ৰযুক্তি ব্যৱহাৰ হোৱা নাই বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক শিক্ষাৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক উন্নয়ন একো হোৱা নাই উন্নয়ন বুলি আমি কেনেকৈ কওঁ কথাটো তেনেকৈ ক'ব লাগিব ডাইৰেক্ট উন্নত হোৱা নাই বুলি মই নকওঁ আজি উন্নয়ন যিখিনি হৈছে কিন্তু ইয়াৰ যিগৰাকী বিধায়ক হয়। তেখেতে কি কৰিলে যোৱা কাৰ্যকালত এইটো একেবাৰে যিটো খোলা কথা বাস্তৱ বিৰোধী হ'লেও কথা সহ্য কৰাৰ ক্ষমতা থাকিব লাগিব আজি যি নুৰুল হুদা MLA যিজন আছে আমাৰ সন্মানীয় MLA নুৰুল হুদা চাহাব তেখেতে যিটো ৰূপহীহাট সমষ্টিত বহুত জাগাত আমি দেখা পাইছোঁ আধাৰশিলা স্থাপন কৰিছে কিন্তু ৰাস্তাটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই ঠিক তেনেদৰে AIUDFৰ বিধায়কেও কিমানখিনি কৰিছে তেনেকুৱা বহুত আছে কিন্তু আমাৰ মুঠতে শুনক আমাৰ সংখ্যালঘু অঞ্চলত সমস্যা আহি আছে ঠিক আছে মই বাইদেউ ৰিপ্লাই দিব লাগিব মই বুজিলো ঠিক আছে ৰিপ্লাইটো মই আপোনাৰ পৰা লৈ ল'ম ৰিপ্লাই দিব লাগিব আমাক বাইদেউ অভিযোগ আনিছে না অভিযোগৰ ৰিপ্লাইটো দিব লাগিব আপুনি চিঞৰিছে কিয়? মই নিদিলো নেকি দিয়ক আপুনি ৰিপ্লাই দিব লাগিব ৰিপ্লাই এইটো মোৰ নিয়ম যেতিয়া এটা অভিযোগ আহিব উত্তৰটো মই লৈ ল'ম মই বিজেপি দলৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আকৌ আহিব বিচাৰিছোঁ ৰাজিবুল ইছলাম এই ধৰণৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তাৰ মাজত বিজেপিয়ে ধিং সমষ্টিৰ পৰা কেইবাগৰাকীও প্ৰাৰ্থিত্বৰ আপোনালোকৰ দাবীদাৰ আছে বিজেপি দলে কেনেধৰণৰ এই সংখ্যালঘু সমষ্টিত বিজেপিৰ শক্তি কেনেকুৱা ধৰণে বা ধিং আৰু ৰূপহীহাট সমষ্টি যদি আমি অভাৰঅল সোধোঁ আপোনালোকৰ শক্তি কেনেকুৱা এতিয়ালৈকে ৰাইজৰ ৰেছপন্স কেনেকুৱা এখন চৰকাৰৰ যি উন্নয়ন সেই উন্নয়নত গোটেই অসম বিজেপিময় হৈ গৈছে তৃতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে আৰু তৃতীয়বাৰৰ কাৰণে এনডিএ নেতৃত্বাধীন চৰকাৰ অসমত গঠন হ'বলৈ গৈ আছে এইটো কথা কোনেও নুই কৰিব নোৱাৰে গতিকে আমাৰ যি সংখ্যালঘু প্ৰধান সমষ্টি যিবিলাক আছে এইবাৰ এই সংখ্যালঘু সমষ্টিবিলাকৰ জনসাধাৰণ বিজেপি নেতৃত্বাধীন চৰকাৰৰ যি উন্নয়নমুখী যিবিলাক আঁচনি আছে আৰু যি উন্নয়ন কৰিছে সেই উন্নয়নত সন্তুষ্টি লাভ কৰি এইবাৰ এনডিএ নেতৃত্বাধীন বিধায়ক প্ৰতিটো সমষ্টিৰ পৰা এইবাৰ বিধানসভাত পঠিয়াব লগতে আজি যি সমূহৰ অনুষ্ঠান এই অনুষ্ঠানত যেতিয়া প্ৰথমে কংগ্ৰেছৰ যি প্ৰতিনিধি আছিলে কথা কোৱা হৈছিলে তেতিয়া বিৰোধী পক্ষত যিকেইজন আছে চবেই মনোযোগেৰে কথাবিলাক শুনি আছিলে আৰু কংগ্ৰেছে এটা কথা মনত ৰাখিব লাগে 2016 চনৰ আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে এনেকুৱা উৎপাত আছিলে আৰু এই উৎপাতৰ কাৰণে গোটেই অসমৰ ৰাইজে এনেকৈ বহাই দিছিলে আৰু সেইটো কথা কংগ্ৰেছে জানিব লাগে এনেকুৱা যদি উৎপাত কৰে এনেকৈ ঘপককৈ উঠি দিছে তেতিয়া বিধানসভাত এনেকুৱা মাইনৰিটি যিবিলাক MLA আছিলে সেই MLA ঘপককৈ উঠি দিছিলে তেতিয়াৰ পিছত গোটেই অসমৰ ৰাইজে ধাৰাসাৰি কৰি দিছিলে এনেকৈ বহাই দিছিলে গতিকে আগত 2026 চন নিৰ্বাচন আহিছে গোটেই অসমত কংগ্ৰেছ শূন্য হ'ব গৈ আছে কংগ্ৰেছ বিগ জিৰ' হ'ব গৈ আছে কংগ্ৰেছ বিগ জিৰ' হ'ব গৈ আছে এইবিলাক অসমৰ ৰাইজে মানি নলয় এই উৎপাতৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক ধাৰাসাৰি কৰি দিছে এই উৎপাতৰ কাৰণে বাইদেউ কংগ্ৰেছৰ এই বিশৃংখলতাৰ কাৰণে গোটেই অসমৰ ৰাইজে কংগ্ৰেছক ধাৰাসাৰি কৰি দিছে ঠিক আছে আগন্তুক নিৰ্বাচনত ডাবল ডিজিট সক্ষম নহ'ব বিজেপিৰ মানুহে যেতিয়া কয় ইউডিএফ আৰু বিজেপি একেলগে চাঙুৰ খাই উঠে কিয় ইমান হুলস্থুল অকল ধুনীয়া বছৰত কংগ্ৰেছ কৰিলে নহ'ব অকল ধুনীয়া বছৰত কংগ্ৰেছ কৰিব নহ'ব গোটেই অসম বিজেপিময় গতিকে এইবিলাক কংগ্ৰেছৰ আজি ভাৰতীয় জনতা পাৰ্টীয়ে ঠিক আছে মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাব কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাম মই কওকচোন কি আপুনি বিজেপিৰ মানুহ হয় বিজেপিৰ হৈ কথা কৈছে আমি একো ধৈৰ্য্য শুনি আছো কিন্তু বিজেপি কৰ্মীৰ লগত ইউডিএফৰ কৰ্মীয়ে একেলগে প্ৰতিবাদ কৰিছে তাৰ অৰ্থ কি বিজেপিৰ লগত ইউডিএফ একেলগে প্ৰতিবাদ কৰা তাৰ অৰ্থটো কি আপুনি গম পাই যাওক বিজেপি আৰু এজেপি ইউডিএফ আমাৰ বাইদেউ যিটো কথা উত্থাপন কৰিছে যিজন নাম দিছে যিটো কথা উত্থাপন কৰিছে ঠিক আছে বাইদেউ এটা কথা কওঁ কিন্তু কংগ্ৰেছৰ MLA যে দাদা অকণমান মনে মনে আজিৰ দিনত কংগ্ৰেছো বিজেপিৰ সময় দিয়ক মনে মনে থাকক সময় দিয়ক সময় দিয়ক একো নহয়
আপোনালোকে সময় দিয়ক আপোনালোকে সময় দিয়ক কংগ্ৰেছৰ বিজেপিৰ লগত এলায়েন্স নেকি? কংগ্ৰেছ বিজেপিৰ এলায়েন্স নেকি? ৰাজ্যসভাত কংগ্ৰেছৰ তিনিগৰাকী বিধায়কে ভোট প্ৰদান কৰিছে। ৰাজ্যসভাত কংগ্ৰেছৰ তিনিগৰাকী বিধায়কে ভোট প্ৰদান কৰিছে। হৈ যাওক হ'ব ঠিক আছে দুই পক্ষ কংগ্ৰেছ AIUDF সকলো মনে মনে থাকক, দুই পাৰ্টি মনে মনে থাকক, দুইটা পাৰ্টি মনে মনে থাকক। মই অকণমান নিৰপেক্ষ লোকৰ ওচৰলৈ যাম। মনে মনে থাকক, একদম মনে মনে থাকক। মই নিৰপেক্ষ লোকৰ লগত কথা পাতিম এতিয়া। আমচু আছে, নিৰপেক্ষ লোক আছে, তেওঁলোকে কি কয় অলপমান আপুনি ক'লে দাদা। এতিয়া মই বেলেগ এজনৰ ওচৰলৈ যাম। কি হৈছে সমষ্টিত প্ৰকৃততে কি হৈছে? বিজেপিয়ে কংগ্ৰেছে দাবী কৰিছে যে AIUDF আৰু বিজেপি একেলগ হৈ তেওঁলোকে গোপন বুজাবুজি থকা ধৰণৰ এটা ইংগিত দিছে। আনফালে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী আছে, কিন্তু নিৰপেক্ষ এগৰাকী ব্যক্তিয়ে কৈছে যে সমষ্টিৰ উন্নয়ন হোৱা নাই। কিমান দূৰ সঁচা কওকচোন? আপোনালোকৰ এই সংখ্যালঘু সমষ্টিত সংখ্যালঘু লোকসকলে কি কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে? নমস্কাৰ। প্ৰথমতে কথা হ'ল আমাৰ কি কৈছে শুনক, আমাৰ এই মাইনৰিটি অঞ্চলত বিজেপি কওক, কংগ্ৰেছ কওক, UDF কওক, কোনো দলে আমাৰ মাইনৰিটি মানুহৰ চিন্তা কৰা নাই। এক নম্বৰ কথা। দ্বিতীয় নম্বৰ কথা, বিজেপিৰ এজন সতীৰ্থই কৈছে এতিয়া যে আমাৰ মাইনৰিটি অঞ্চলত ইমানখিনি বিজেপিমুখী হৈ গ'ল। এটা কথা চিন্তা কৰিব লাগে, এই বিজেপি চৰকাৰখনে মাইনৰিটি মানুহ দেখি পেলাই উচ্ছেদ কৰি আছে, গোটেইখিনি ৰাইজে দেখি আছে। আৰু এটা কথা, এই মাইনৰিটি অঞ্চলত বিজেপিয়ে যেনেকৈ কাম কৰিছে এইটো ৰাইজে জল পটপটকৈ চাই আছে, চবেই এইটো উত্তৰ দিব। আৰু ঠিক আছে বাইদেউ, মই এইটো উত্তৰটো আৰু দিওঁ। আমাৰ বাইদেউ এটা কথা চাওক, হাৰ্টক জুতিনকা ন্যায়টো এতিয়ালৈকে বিজেপি চৰকাৰে দিব পৰা নাই। যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় কৈছিলে যে জুতিন গাৰ্গক হত্যা কৰা হৈছিল, এই হত্যা কৰাৰ পিছত আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায়টো এতিয়ালৈকে দিব পৰা নাই। ঠিক আছে, যথেষ্ট গুৰুত্বপূৰ্ণ কথা। মই ইয়াত অনুষ্ঠান আৰম্ভ কৰাৰ পৰাই মই বিৰোধীয়ে হওক, শাসকেই হওক, দল সংগঠনেই হওক, নিৰপেক্ষ লোকেই হওক, যদিও আমি ভাবিছোঁ যে জুবিন গাৰ্গ নামৰ এই সত্তাটোৰ যি এই বিষয়টো আমি ক'ৰবাত এৰাই চলিছোঁ নেকি, নিৰ্বাচনী ধামখুমীয়াত আমি ক'ৰবাত জুবিন গাৰ্গৰ এই যি ন্যায়ৰ প্ৰক্ৰিয়াটো আমি ক'ৰবাত দলিয়াই পেলাইছোঁ নেকি। কিন্তু ইয়ালৈ আহি মোৰ এটাই মানে ভাল লাগিছে যে কংগ্ৰেছেই হওক, AIUDFেই হওক, নিৰপেক্ষ লোকেই হওক, দল সংগঠনেই হওক, সকলোৰে কিন্তু এতিয়া ন্যায়ৰ অপেক্ষা। এই দাবী তেওঁলোকৰ সকলোৰে আছে, একমত। জুৰীয়া আৰু ৰূপহীহাটবাসী একমত। বাইদেউ সেইটোৱে মোৰ ভাল লাগিছে। কওক বাইদেউ, এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ বাইদেউ, যে ইয়াত যে বৰ্তমান বিজেপিৰ যি প্ৰতিনিধিসকল আছে তেওঁলোকক মই এটা কথা স্পষ্ট আজি ইয়াৰ পৰা তেওঁলোকে কৈ দিব লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যে কৈ থাকে অসমৰ সংখ্যালঘু মানুহসকল অচিনাকি, মানুহসকল মিয়া, তেওঁলোকে পঙুৱা মুছলমান, তেওঁলোকে পূৰ্ববংগীয় মুছলমান। গতিকে আজি যিসকল বিজেপিৰ প্ৰতিনিধি ইয়াত আছে তেওঁলোকে পঙুৱা নে পূৰ্ববংগীয় নে পাকিস্তানী নে মিয়া নে অচিনাকি, তেওঁলোকে আজি স্পষ্ট কৰি দিব লাগিব। দ্বিতীয় কথা, আজি ইয়াত এটা কথা স্পষ্ট হৈছে, যেতিয়া নেকি ভাৰত ত্যাগ আন্দোলন চলিছিল, যেতিয়া নেকি গোটেই ভাৰত ত্যাগ আন্দোলন হৈছিল, তেতিয়া যেনেকৈ মুছলিম লীগ আৰু হিন্দু মহাসভাই একলগে হৈ ভাৰত ত্যাগৰ বিৰোধিতা কৰিছিল, আজি ঠিক তেনেকৈ AIUDF আৰু বিজেপি একলগে হৈ আজি ইয়াত কংগ্ৰেছৰ যি উন্নয়নমূলক কাৰ্যকলাপ, যি উন্নয়নমূলক কৰ্ম, সেই কৰ্মক তেওঁলোকে বিৰোধিতা কৰিছে। গতিকে আজি তেওঁলোকে আমাৰ ইয়াৰ পৰা স্পষ্ট হৈছে যে তৃতীয়বাৰৰ কাৰণে ৰূপপুৰ সমষ্টিৰ পৰা আকৌ আমাৰ বিধায়ক নিৰ্বাচিত হ'ব নুৰুল হুদা ডাঙৰীয়া। ঠিক আছে বাইদেউ, ঠিক আছে, ধন্যবাদ থাকিল। বাইদেউ মোক উত্তৰটো দিবলৈ দিয়ক। মই যাম, মই অকণমান মতামতবোৰ লৈ ল'ব দিয়ক, অকণমান লৈ ল'ব দিয়ক। মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, কওক। আজি NKTV অনুষ্ঠানত আজি যিসকল দল নেতাসকল আহিছে, আজি যিসকল কৰ্মী, তেখেত এজন মানুহে কথা কোৱাৰ স্বত্তে আজি যে এনেকুৱা মানে আগুচিৰ দৰে এইটো সুবাস হোৱা নাই। এইটো মুছলিম ছাত্ৰ আমি তেখেতসকলক এটা বস্তু ক'ব বিচাৰিছোঁ যে এইটো ৰূপেট সমষ্টি জুৰীয়া খেলপথাৰ হয়, এইটো যদি আপোনালোকে বদনাম কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ মানসিকতাটো নাই। এক নম্বৰ কথা। দুই নম্বৰ কথা, যে অসমত যে চৰকাৰ, বিজেপি চৰকাৰ থকা চৰ্তত আজি তক ইতিমধ্যে কৈ যোৱা জুবিন গাৰ্গ ন্যায় আজিলৈকে পোৱা নাই। দুই নম্বৰ কথাটো হ'ল যে কি কয় আপোনালোকৰ হেৰিত যোৱাত বাহিৰত যোৱা মানুহসকলক যেতিয়া মিয়া বুলি গালি গালাজ কৰি পিঠি বহলাই দিয়াত আজি এই পৃষ্ঠপোষকতা আজি কোনটো দলৰ আছে? আজি বিজেপি দলৰ আছে। আজি বিজেপি দলৰ সকল নেতাসকলে এইটো বুজি নাপায় যে তেখেতসকলে কোনটো ছাত ইয়াতে থিয় হৈ আছে। কিন্তু এটা কথা ক'ব লাগিব, কিন্তু আপোনালোকৰ জনপ্ৰতিনিধিয়ে কি কৰিছে, কেনেধৰণৰ ভূমিকা লৈছে? আজি চাওক, আমাৰ দৃষ্টিত আমি অৰাজনৈতিক সংগঠন,
আমার দৃষ্টিত আমি দেখা সত্ত্বেও কোনো দল কংগ্রেস হোক বিজেপি হোক এসডিপি হোক তো রাজ্যের দলে হোক কোনো জাতির হয়ে কাম কৰা নাই আমাৰ মুছলিম ছাত্ৰ স্পষ্ট যে আপোনালোকে ইতিমধ্যে কৈ গৈছে যে ৰূপত অনুষ্ঠিত মানে যুদ্ধ এইটো যুদ্ধ নহয় আমাৰ সংখ্যালঘু জাতিৰ কাৰণে মুছলিম ছাত্ৰ সন্থা আৰু আমচোৰ এইটো যুদ্ধ থাকিব যেতিয়ালৈকে আমাৰ জাতিৰ ন্যায় নাপাব জাতিৰ সংস্থাপন নাপাব যেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন নাপাব চাকৰি নাপাব তেতিয়ালৈকে আমাৰ এইটো সংগঠনৰ যুদ্ধ অব্যাহত থাকিব স্পষ্ট ধন্যবাদ নিৰপেক্ষ এজন লোক আছে কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰে আপোনালোকে এইবাৰ নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰে কওক আমি যদি এতিয়া নিৰপেক্ষভাৱে এটা কথা কওঁ এতিয়া আপোনালোকে প্ৰথম কথা শুনাৰ ধৈৰ্য থাকিব লাগিব আমি যদি আমি কংগ্ৰেছ চৰকাৰৰ কথা কওঁ যে ৰাকেশ পালেৰ কেলেংকাৰী তেতিয়া যদি ইউডিএফে হাত চাপৰি দিয়ে আৰু যদি কওঁ যে উজনি অসমত আমাৰ সংখ্যালঘু মানুহ কাম কৰিবলৈ গ'লে কালত দৰে উঠা বহা কৰে তেতিয়া যদি ৰাইজৰ দলৰ কাৰণে ইউডিএফৰ মানুহ যদি হাত চাপৰি মাৰে নহ'ব যদি বিজেপিৰ যদি আমি কওঁ যে মেৰিট বেচিছ তালিকা বেচিছ টেলেণ্ট দেখি আমাক সংখ্যালঘু নিবনুৱাসকলক চাকৰি দিছে তেতিয়া যদি বিজেপিৰ কৰ্মচাৰীসকলে হাত চাপৰি মাৰে নহ'ব ৰূপয়াত সমষ্টিৰ একমাত্ৰ অধবেদন আমাৰ নৱ প্ৰজন্মত ৰাজনীতি শিকাৰ কোনো সুযোগ দিয়া নাই এক নম্বৰ কথা কাৰণ ইউডিএফে যেতিয়া কথা কয় তেতিয়া কংগ্ৰেছে বাইসকলে উৎপাত কৰে কথাখিনি বুজিবলৈ নিদিয়ে যদি আজি ৰাইজৰ দলৰ শান্তনু হাজৰিকা কিবা কথাখিনি কয় তেতিয়াসকলে ইউডিএফসকলে হাত চাপৰি মাৰে এজিপিসকলে হাত চাপৰি মাৰে সন্মানীয় ৰূপয়া সমষ্টিৰ ৰাইজসকলক আমি এটা এই মঞ্চত থাকি ইয়াত উপস্থিত থাকি আমি আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিম ইয়াত থকা 4জন প্ৰতিনিধিবৰ্গ আছে আমাৰ কংগ্ৰেছ দলে আছে ৰফিক দা ৰাইজৰ দলে আছে শান্তনু হাজৰিকা আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে ৰাজীৱল আৰু আমাৰ জহিৰুল দা ইউডিএফৰ কিন্তু আপোনালোকে নৱ প্ৰজন্মক সুযোগ দিয়ক নৱ প্ৰজন্মক কথাখিনি ভালকে আপোনালোকে কোন ৰাজনীতিক দল নেতা কেনেদৰে ভাল কাম কৰিছে আপোনালোকে আমাক নৱ প্ৰজন্মসকলক শুনাৰ সুযোগ দিয়ক ইউডিএফ দলৰ আমিনুল হাজি কিমানখিনি উন্নত কৰিছে নুৰুল হুপিয়াৰ সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল হুদা সাহেবে কিমানখিনি উন্নতি কৰিছে আমাৰ শিক্ষিতী নৱ প্ৰজন্মসকলে শুনিব বিচাৰে জানিব বিচাৰে গতিকে সন্মানীয় ৰাইজসকল আপোনালোকে আমাক শুনাৰ ধৈৰ্য দিয়ক আমাক এটা নৱ প্ৰজন্মসকলৰ প্লেটফৰ্ম দিয়ক আজি কোনে কি কৰিছে ৰূপয়াৰ সমষ্টিৰ কাৰণে সকলোকে অৱগত আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদি সবেই কথাখিনি জানে গতিকে সন্মানীয় সমষ্টিবাসী ৰাইজলৈ আমি বিনম্ৰ অনুৰোধ জনাম আপোনালোকে কোনে কিমানখিনি কৰিছে আমাৰ নিৰপেক্ষভাৱে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে বিভাগ আৰু বিবেচনা কৰি ৰাজনীতিৰ ক্ষেত্ৰত আগুৱাই লৈ যাব লাগিব আৱেগত যাব নোৱাৰিব সমস্যা যথেষ্ট আছে সংখ্যালঘু সমষ্টিত এইসকল ভুক্তভোগী লোক তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা আছে সংগ্ৰাম সমস্যা জৰ্জৰিত এই সমষ্টিসমূহৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিবলৈ তেওঁলোকে কেনেধৰণৰ এগৰাকী জনপ্ৰতিনিধি বিচাৰে কওকচোন চাওক আজি বিজেপি চৰকাৰে আজি আমাৰ ইয়াত সংখ্যালঘু মানুহ চাওক আমাৰ ভোটাৰ যিখিনি আছে ৰূপয়াত সমষ্টিৰ আজি আমাৰ ৰূপয়াত সমষ্টিৰ ভোটাৰ 3জন ভোটাৰৰ যি ভোটৰ মূল্য আৰু এজন হিন্দু ভোটাৰৰ সমান মূল্য আপোনালোকে জানে ডিমিনিশ্যনৰ পিছত আজি আমাৰ মুছলমান সমষ্টি মাত্ৰ 22টালৈ আহি গৈছে আমাৰ মানুহবোৰে ইমান চিঞৰি আছে এটা কথা ভালকে শুনাৰ ধৈৰ্য নাই আমাৰ ইউডিএফৰ নেতা যেতিয়া ভাষণ দি আছিলে তেতিয়া হুলস্থুল লগাই দিছে অলপ শুনিব লাগে যেতিয়া সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিলে আমাৰ মুছলমানৰ 3জনৰ ভোটাৰৰ যি মূল্য হিন্দু এজন ভোটাৰৰ সমান মূল্য হৈ গ'ল ইয়াৰ প্ৰতিবাদ কংগ্ৰেছে কৰিছিল নেকি আজি অসমত 51 বছৰ 200 দিন কংগ্ৰেছে শাসন কৰিছে মুছলমানৰ ম্যাদী পট্টা কৰিছে নেকি মুছলমানৰ মাটি যদি ম্যাদী পট্টা বাইদেউ এইটো ৰিপ্লাই দিব লাগিব মই হয় দিব আপোনাৰ সময় আছে মই দিব লাগিব এইটো ৰিপ্লাই দিব লাগিব বাইদেউ ৰিপ্লাই দিব লাগিব ঠিক আছে এই দুটা সমষ্টিত ভোটাৰ তালিকাৰ পৰা কিমান সংখ্যক মানুহৰ নাম কাট খাইছিলে কওক কিমান মানুহৰ নাম কাট খাইছিলে ভোটাৰ তালিকাৰ পৰা আমাৰ ৰূপয়া সমষ্টিৰ 43,700 কিমানটা ভোটৰ নাম কাটি গৈছে এইটো নহয় বিছা তথ্য দি আছে নাজানে কেতে নাই একো নাজানে বিছা তথ্য দি আছে কিন্তু মই কৈছো আপুনি আমাৰ ৰূপয়া সমষ্টিৰ পৰা এটা সিঙ্গল ভোট কাটিব পৰা নাই এইটো মিছা তথ্য দি আছে একমাত্ৰ কাৰণ যদি কংগ্ৰেছে ভোটটা দি গ'লেহেঁতেন আজি উৎসৱ কৰিব নোৱাৰিলেহেঁতেন মই কওঁ আজি সমস্যা অস্তিত্বৰ সমস্যা নাগৰিকত্বৰ সমস্যা সকলোখিনি সমস্যা আছে ইয়াত আৰু এই সমস্যাৰ পৰা ৰাইজে কেনেধৰণে পৰিত্ৰাণ পাব ঠিক আছে মই পেনেললৈ যাম মই যিখিনি অভিযোগ উত্থাপন হৈছে মই প্ৰত্যুত্তৰ ল'বলৈ চেষ্টা কৰিম এগৰাকীৰ পৰা মই বিজেপি দলৰ প্ৰতিনিধিগৰাকীক সুধিব বিচাৰিছোঁ অভিযোগ যথেষ্টখিনি আছে আৰু এই যি সংখ্যালঘু লোকসকলে দীৰ্ঘদিনৰ তেওঁলোকৰ যি সমস্যা এই সমস্যাসমূহৰ পৰিত্ৰাণ পাবলৈ তেওঁলোকে এতিয়ালৈকে যোগ্য প্ৰতিনিধি এগৰাকীও পোৱা নাই অৰ্থাৎ শাসকীয় দলৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট যন্ত্ৰণা পাইছে সেয়া লাগিলে উচ্ছেদেই হওক জাতিৰ সংকট অস্তিত্বৰ সংকট ভূমিপট্টা সমান্তৰালকৈ স্বাস্থ্যজনিত সমস্যা বিভিন্ন ধৰণৰ সমস্যাৰ কথা কৈছে গতিকে এই সমস্যাবিলাকৰ সৈতে মোকাবিলা কৰি থকা এই সমষ্টিত বিজেপি দলৰ কৰণীয় কি আছে চাওক বাইদেউ যিটো প্ৰশ্ন উত্থাপন কৰিছিলে যে বিজেপি নেতৃত্বাধীন চৰকাৰে আমাৰ এই মানুহখিনিক অচিনাকি বা মিয়া এনেকুৱা কিছুমান তুচ্ছতাশীলৰ কথা কৈ আছে কিন্তু প্ৰথম কথা হ'ল আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো স্পষ্টকৈ কৈ আছে
1971 চনৰ পিছত অহা যোনবিলাক বাংলাদেশী মানুহ আছে সেই আৰু যোনবিলাক মানুহে চাওক চৰকাৰৰ শুনাৰ ধৈৰ্য ৰাখক তাৰপিছত চাওক ভাৰতীয় জনতা পাৰ্টীয়ে এইটো স্পষ্টভাৱে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 1951 চনৰ আগত যোনবিলাক আহিছে সেইবিলাক খিলঞ্জীয়া ঠিক আছে 71 চনৰ পিছত যোনবিলাক এতিয়া মই কংগ্ৰেছক সেইটো কাৰণে চৰকাৰ আহিব নোৱাৰে কাৰণ সিহঁতে বাংলাদেশী ছাপোৰ্টাৰ আৰু মই এজ এ মুছলমান হিচাপে বাংলাদেশক মই কেতিয়াও ছাপোৰ্ট নকৰোঁ এজনে 1971 চনৰ পিছত অহা মানুহবিলাক আপোনালোকে বৈধ নাগৰিক বুলি কৈ আছে আপোনালোকে বাংলাদেশক ছাপোৰ্ট কৰা নাই জানো এজনে মুছলিম লীগৰ কথা কৈ আছে আৰু মুছলিম লীগ আৰু হিন্দু মহাসভাই একেলগে আন্দোলন কৰি ইয়াৰ পিছত প্ৰতিনিধি আছে প্ৰতিনিধি উত্তৰ দিব বৰ্তমান বিধানসভা সমষ্টিত বঙালী এজন বিধায়ক তেখেত বাংলাদেশী বুলি চিনাক্ত হৈছে আচলতে উন্নয়নৰ পৰা আমি যিবোৰ আমাৰ মূল কথা সমষ্টিৰ উন্নয়ন সকলো আমি পৰিহাৰ গলো ইয়াত ময়ো কথা ক'ব আহিছো আপোনালোকৰ মাজত যেতিয়া কথা হৈ আছে ৰূপালী দিগৰ উন্নয়নৰ কথা কৈছে হ'ব এজনে কিমান উন্নয়ন কৰিলে ক'ব লাগে আমাক বাইদেউ আমাক ক'বলৈ সুবিধা দিয়ক উন্নয়নৰ পৰা আমি বিচাৰিত এই যে সংখ্যালঘু লোকসকলে যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে শক্তিশালী এগৰাকী বিধায়ক হিং সমষ্টিৰ এতিয়া নতুনকৈ ডিলিমিটেশ্যন হোৱাৰ পিছত তেখেত দুপৰীয়া সমষ্টিত অন্তৰ্ভুক্ত হৈছে তেখেত কেনে বেটি সমষ্টিৰ হ'ল বাহিৰা মানুহ কেনেকৈ হ'ল আৰু আপোনালোকে যে কৈ থাকে 2014 চনৰ পৰা কেন্দ্ৰত বিজেপি চৰকাৰ 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰ কিন্তু এতিয়ালৈকে এজনো বাংলাদেশী আপোনালোকে বিতৰণ কৰিব পাৰিছে নেকি আপোনালোকে বাংলাদেশী বুলি কৈ থাকে যে পেনেলত এজনে থাকক বহুতে আহি কথা নক'ব আবুল দা বহক আপোনাৰ ওচৰলৈ গৈছোঁ আপোনালোকে কওক এই সমস্যাসমূহৰ সমাধান কেনেকৈ হ'ব এই সমস্যাসমূহৰ সমাধান কেনেকৈ হ'ব কাৰণ আপোনালোকৰ দলৰ বহুখিনি কাম আছে আপোনালোকে যদি এই সমস্যাসমূহ বুজি নাপায় তেতিয়াহ'লে কোনে বুজি পাব কওক ৰাইজৰ সমস্যাসমূহ ৰাইজৰ মৰ্ম বেদনা যদি আপোনালোকে বুজি নাপায় তেতিয়াহ'লে কোন দলে বুজিব আজি যিদৰে ৰূপালী দিন সমষ্টি উন্নয়ন হোৱা নাই ৰাইজৰ সন্মুখত আমাৰ প্ৰকৃত ছবি আমি দেখুৱাব আহিছো আমাকো ক'বলৈ সুযোগ দিয়ক আমাকো গোটেই অসমবাসীয়ে চাই আছে আজি ৰূপালীহাট সমষ্টি ধিং সমষ্টিত কি উন্নয়ন হৈছে 180 বছৰ কাল কংগ্ৰেছক ভোট দিছে 20টা বছৰ কাল AUDFক ভোট দিছে কোনো মুছলমানৰ সমস্যা সমাধান কৰা নাই খালি ভোট লাগে আপোনালোকে মানুহ কিয় চেঞ্জ কৰি আছে আপোনালোকে আপুনি ধিঙৰ পৰা শুনিবলৈ ধৈৰ্য থাকিব লাগে আপোনালোকৰ কংগ্ৰেছবিলাকৰ শুনিবলৈ কিয় ধৈৰ্য নাই বেলেগ মানুহৰ কথা কৈছে নহ'ব ঠিক আছে এজনৰ ঠাইত বাৰে বেলেগ কৈছে এজন ক'ব দিয়ক মোলৈ যিটো প্ৰশ্ন আহিছে যে অখিল গগৈ আপাৰ আছামত শিৱসাগৰত মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে একো মাত মাতা নাই মই কংগ্ৰেছকে প্ৰশ্ন কৰোঁ বিৰোধী দলৰ দলপতি দেৱব্ৰত আমাৰ অসমৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টি তেওঁ হৈছে শিৱসাগৰ জিলাৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ সংসদীয় সমষ্টিটো কি শিৱসাগৰৰ ভিতৰত নহয় তেওঁলোকে মাত মাতা নাই মুছলমানৰ উচ্ছেদ যুক্তিপূৰ্ণ কথা কওক বাইদেউ এনেকে নহ'ব আপুনি কওক মই আপোনাক
বাইদেউ মোৰ প্ৰশ্নটো আছিল হয়। আপোনালোকৰ নেতাৰ কি দায়িত্ব আছে এই মানুহখিনিৰ যিখিনি সমস্যা আছে আপোনালোকৰ নেতাৰ কি দায়িত্ব আছে হয় কওক, মই কওক। ক'ব তেতিয়া ধৈৰ্য ধৰি শুনিব দিয়ক মই কৈছো বৰ্তমান অসমৰ মুছলমানসকলৰ মাইনৰিটিসকলৰ মূল সমস্যা হ'ল আজি ডি ভোটাৰ নাগৰিকত্ব আজি সমস্যা তেওঁলোকে কেছ উঠাই লৈছে আজি তেওঁলোকে কেছ উঠাই লৈছে তেওঁলোকে কেছ উঠাই লৈছে আজি আমাৰ তেওঁলোকে কেছ উঠাই লৈছে তেওঁলোকে কেছ উঠাই লৈছে আজি কেছ উঠাই লৈছে তেওঁলোকে ডি ভোটাৰৰ ল'ব লাগে ডি ভোটাৰৰ দোকানদাৰী বন্ধ হ'ব ল'ব লাগে ডি ভোটাৰৰ দোকান কেছটো উঠাই লৈছে এডিএফৰ দোকানদাৰী বন্ধ হ'ব তেওঁলোকে কেছটো উঠাই লৈছে এডিএফৰ ৰাজ্যসভাত বিজেপিক ভোট বিক্ৰী কৰে মানুহৰ আইত চকুলো ঢুকে এডিএফৰ ডি ভোটাৰ উঠাই দিছে কেছটো উঠাই লৈছে কিয় জানে সিহঁতে জানে যদি ডি ভোটাৰ কেছটো উঠি যায় তেতিয়াহ'লে এডিএফৰ দোকানদাৰী বন্ধ হৈ যাব ঠিক আছে। বাইদেউ ৰ'ব, ৰ'ব, বাইদেউ ৰ'ব, ৰ'ব, বাইদেউ ৰ'ব। যুক্তি এজন দিয়ক ৰ'ব এক মিনিট ৰ'ব এজন দিয়ক একো ক'বলৈ কিয় সুযোগ নিদিয়ে এজন দিয়ক আপোনালোকে দিবলৈ ক'বলৈ সুযোগটো দিয়ক মই এখেতক সুধিলেও মাতে হয়, আপোনালোকে বাৰে বাৰে এখেতক মাতি সুধিলেও কিয়? কয়। বাৰে বাৰে মই বাৰে বাৰে সুধিলেও হেৰি কৰে কিয়? তেওঁ কোৱাৰ পিছত এজন দিয়ক আপোনালোকে এনেও কংগ্ৰেছ আহিব। বিলাকে বাৰে বাৰে হেৰি কৰে ডিষ্টাৰ্ব দিয়ে আপোনালোকে বৰ সমস্যা কৰিছে দেই অনুষ্ঠানটো চলোৱাত একদম অসুবিধা এনেকেতো হৈছে। নহ'ব। আপোনালোকে একদম সমস্যা দিছে দেই বহুত লাগিলে 2 মিনিটকে দিয়ক এজন দিয়ক আপুনি কি কৈছিলে বাইদেউ কুৱেশ্যন কৰক আহিম আপোনালোকৰ ওচৰলৈ বাইদেউ। মই তেওঁৰ কথাখিনি লৈ আহিম আপুনি মাত্ৰ হয় হয় কওক আপুনি কুৱেশ্যন কৰক কওক মই সুধিলো আপোনালোকৰ নেতাৰ কি দায়িত্ব আছে এওঁলোকে যে কৈছে এইখিনি সমস্যা আছে হয়। সমস্যাখিনি কেতিয়া সমাধান হ'ব প্ৰতিশ্ৰুতি দিয়ক কেতিয়া হয় সমাধান হ'ব হয় বাইদেউ আমাৰ বৰ্তমান অসমৰ সমস্যা হ'ল মাইনৰিটিৰ কাৰণে সুকীয়া সমস্যা যিটো সমস্যা থাকিব লাগিছিলে স্বাস্থ্যৰ আৰু শিক্ষাৰ আৰু ৰাস্তা ঘাটৰ যাতায়াতৰ কিন্তু মাইনৰিটিৰ কাৰণে একমাত্ৰ সমস্যা হৈছে ডি ভোটাৰ আজি নাগৰিকৰ আজি কি এনআৰচি এইবিলাক সমস্যা আজি এইবিলাক সমস্যা মাটিৰ পট্টা এইবিলাক সমস্যা কিন্তু কংগ্ৰেছে আজি 52 বছৰ আজি আমাক নেতৃত্ব কৰি 20 বছৰ এডিএফে সমস্যা সমাধান কৰি দিছে এডিএফে এই জাতিৰ নামত যিটো ভণ্ডামি কৰি আছে এই ভণ্ডামি এইবাৰ 26ত আমি বন্ধ কৰিব গৈ আছো বহুত ভণ্ডামি কৰিছে এডিএফে বহুত ভণ্ডামি কৰিছে এই ভণ্ডামি আমি বন্ধ কৰিব গৈ আছো 26ত এডিএফৰ এই ভণ্ডামি জাতিৰ নামত ধৰ্মৰ নামত ভণ্ডামি এডিএফে সদায় এনেকুৱা কথা কিছুমান কয় যিটো কাৰণে নেকি আমাৰ হিন্দু মানুহখিনি মনত কষ্ট পায় যিটো কাৰণে নেকি আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষবিলাক বাঢ়িবলৈ আৰম্ভ কৰে এডিএফে সদায় এনেকুৱা কিছুমান কথা কয় যিবিলাক কথা দ্বাৰা আজি কংগ্ৰেছৰ দিনত কি কৰে আমাৰ হিন্দু মানুহবিলাকৰ তেনেকুৱা গোষ্ঠীগত সংঘ হৈছে য'ত 11,000 মানুহ নিৰ্যাতন হৈছে কংগ্ৰেছৰ দিনত পৃথিৱী নাছিলে আজি এইবিলাক কংগ্ৰেছে আমাক উপহাৰ দি গৈছে ঠিক আছে মই পেনেলৰ পৰা ওলাই গৈছো হ'ব ঠিক আছে আপোনালোকে একেলগে চিঞৰি থাকক নিয়মনি যুক্তি দিয়ক মোৰ কথা যদি কিবা যুক্তি পাইছে ষ্টাৰ 7 প্ৰেজেন্ট সমূহ খবৰ 2026 চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিছো ষ্টাৰ 7 প্ৰেজেন্ট সমূহ খবৰ 2026ত এই সমষ্টিৰ পৰা আমি আপোনালোকক ভিং আৰু ৰূপহীহাট সমষ্টিৰ কথা জনাই আছো সমষ্টিবাসী ৰাইজৰ ক্ষোভ সমষ্টিবাসী ৰাইজৰ সমস্যা সকলোখিনি জনাবলৈ চেষ্টা কৰিছো আৰু প্ৰতিটো ৰাজনৈতিক দলে কেনেধৰণে নিজা নিজা ৰণনীতিৰে ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে ৰাইজে এইবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে সেয়া আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিছো এইবাৰ বিৰোধী ঐক্যত ফাট মেলিছে যদিও কোৱা হৈছে যে বিৰোধী ঐক্যত এতিয়াও একো হোৱা নাই তথাপিও ৰাইজৰ দলৰ নেতাগৰাকীয়ে স্পষ্টকৈ ফেচবুকৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ স্পষ্টকৈ কৈছে যে বিৰোধী ঐক্যত ফাট মেলিছে গতিকে এইবাৰ নিজাববীয়াকৈ ৰাইজৰ দলেও এটা শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে আৰু প্ৰতিটো সমষ্টিতে তেওঁলোকে প্ৰাৰ্থী দিবলৈ এক প্ৰকাৰ সাজু হৈছে মই সুধিব বিচাৰিছোঁ ফখৰুদ্দিন দা কেনেধৰণে ৰাইজৰ দলৰ ইয়াত স্থিতি কেনেধৰণৰ বুলি ভাবে কাৰণ ইয়াত যিসমূহ সমস্যা আছে সংখ্যালঘু লোকসকলৰ সমস্যা আছে বিভিন্ন ধৰণৰ ভূমিপট্টাকে আদি কৰি যিসমূহ লোকে নিজৰ অস্তিত্বৰ সংকটত ভুগি আহিছে সমস্যাৰ সমাধান তেওঁলোকে পোৱা নাই এই লোকসকলে যেতিয়া এখন একো এটা কামত তেওঁলোকে অলপমান আগত এগৰাকীয়ে কৈছিল যে উজনিৰ ফালে যদি আমাৰ লোকসকল যায় কাণত ধৰি উঠা বহা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় হয়নে আপোনালোকৰ নেতা কিন্তু উজনিৰে এই লোকসকলৰ সমস্যাৰ সমাধান ৰাইজৰ দলে কেনেধৰণে সমস্যাৰ পৰা পৰিত্ৰাণ দিব বা সমাধান কৰিব আপোনালোকৰ নেতাগৰাকীৰ শক্তি কিমান ভেটি কিমান এই সমষ্টিত বৰ্তমান মই সৰ্বপ্ৰথমে জনাওঁ ৰূপহীহাট সমষ্টিৰ লগতে গোটেই অসমতে অখিল গগৈ ডাঙৰীয়াৰ সংগ্ৰামী সত্তা সকলোৱে জানে তেওঁ সদায় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে হকে তেওঁ কাম কৰি আহিছে আৰু তেওঁৰ জন্মলগ্নৰ পৰাই সংগ্ৰামীৰ লগত জড়িত তেওঁ কোনো মুখ্যমন্ত্ৰী পুত্ৰ নহয় তেওঁ কোনো সাংসদৰ পুত্ৰ নহয় তেওঁ যি হৈ আহিছে নিজৰ শক্তি বলত নিজে হৈ আহিছে আৰু মিত্ৰতা যিটো ফাট মেলিছে বুলি কৈছে মিত্ৰতা হয়তো কোনোবা সমষ্টিৰ আমি সকলোৱে
সকলোৱে জানো মিত্ৰতা হয় নহয়, এইটো বহুত সময় আছে এতিয়াও। এতিয়া বৰ্তমান ৰূপহীয়াত সমষ্টিত ধিং সমষ্টিত বৰ্তমান ৰূপহীয়া আৰু ধিং সমষ্টিত আমাৰ ৰাইজৰ দলৰ অত্যন্ত ভয় খাইছে। এইবাৰ যদি ৰূপহী বা ধিং সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়া যায় তেতিয়াহ'লে ৰূপহীয়াত সমষ্টিৰ আপাৰ আছামত বা উজনি অসমত মুছলমানৰ পৰা অত্যাচাৰ অখিল গগৈ বাৰম্বাৰ শিৱসাগৰৰ উপায়ুক্ত মহোদয় আৰু এছ পি মহোদয়ক বাৰে বাৰে অনুৰোধ কৰিছে, যিসকল মানুহে অসমখনত এটা সাম্প্ৰদায়িক বিয়পাব খুজিছে তেওঁলোকক কঠোৰতম শাস্তি দিব লাগে তেওঁ কৈছে। কিন্তু এইখিনি ক্ষেত্ৰতে মই এটা কথা কওঁ, মুছলমানসকলে 80 বছৰ কংগ্ৰেছত ভোট দিলে, চৰকাৰ হ'ল বহুত কিবাৰ, তেওঁলোকৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়া হৈছে যোৰহাট লোকসভাত আৰু শিৱসাগৰৰ ভিতৰত অন্তৰ্ভুক্ত, দেৱব্ৰত শইকীয়া তেওঁলোকে এই বিষয়ে কোনো মাত মাতে। অখিল গগৈ তাৰ স্বত্বেও মাত মাতিছে, তেওঁ ভোটৰ অংকত নহয়, তেওঁ জানে মই যদি আজি হাৰিও যাম মই সংগ্ৰামী সত্তা, মই আকৌ আন্দোলনলৈ নামি যাম, মই আকৌ ৰাজপথলৈ নামি যাম, তেওঁ সেই দৃঢ়তাই আছে। আৰু তেওঁ মই জানো গোটেই অসমবাসী ৰাইজে অখিল গগৈক সংগ্ৰামী সত্তা হিচাপে চিনি পায় আৰু এজন বিধায়ক হিচাপে এজন সফল বিধায়ক হিচাপে বিধায়ক নাই অখিল গগৈৰ দৰে সিংহ দৰে গৰ্জিব পৰা মুখত চকুত ঠিক আছে। মই ধিং সমষ্টিৰ কথা যিহেতু আহিছে, মই ধিং সমষ্টিৰ প্ৰতিনিধিগৰাকী কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী সুধিব বিচাৰিছোঁ, এই যিখিনি কথা আমি এতিয়ালৈকে গম পালোঁ, নুৰুল হুদাই হওক বা আমিনুল ইছলামেই হওক, দুয়োগৰাকীৰ বিৰুদ্ধে কিন্তু ৰাইজৰ ক্ষোভ আছে। আমি নিৰপেক্ষ লোকসকলৰ লগত কথা পাতিছোঁ, আমচুৰ লগত কথা পাতিছোঁ, বিভিন্ন দল সংগঠনৰ লগত কথা পাতিছোঁ। এইবাৰ ধিং সমষ্টিৰ পৰা স্থানীয় বিধায়কগৰাকীও শক্তিশালী দাবীদাৰ আৰু সমান্তৰালকৈ বহু যুৱ কংগ্ৰেছীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। তাৰ ভিতৰত মহচিন খানো এগৰাকী, কিমান শক্তিশালী? মই ক'ব বিচাৰিছোঁ বাইদেউ, ধিং সমষ্টিৰ পিকচাৰটো ক'ব বিচাৰিছোঁ। আজি 20 বছৰ ধৰি আমাৰ ধিং সমষ্টি AUDFৰ হাতত আছিলে, কিন্তু তাত এটা কাৰণ আছিলে আমাৰ, যেন অতনি আমাৰ AUDFৰ ভাইটি আছে জহিৰুল ইছলাম, তেখেতে কৈ গৈছিলে যেন এনেকুৱা ৰেকৰ্ড আমাৰ অসমত নাই, কিন্তু সেইটো নহয়। ধৰ্মীয় আৱেগৰ বশৱৰ্তী হৈ পেলাই আমাৰ মুছলমান মানুহবিলাকে ভোট দি পেলাই জিকাইছিলে, কোনো উন্নতিৰ নামত ভোট দিয়া নাছিলে আমাৰ ধিং সমষ্টিত। এইটো আছিলে ধৰ্মীয় আৱেগ। আমাৰ মানে যেনেকৈ মৌলনীবিলাকে আৱেগৰ কথা ক'লে মানে আমাৰ মানুহবিলাক চেঞ্চিটিভ হয়, ঠিক তেনেদৰে চেঞ্চিটিভ কৰি পেলাই ভোটবিলাক কাঢ়ি লৈছিলে এটা সাম্প্ৰদায়িক দল AUDF দল। মই সেইকাৰণে কৈছোঁ, যিটো বস্তু দেখা গৈছে যেন এইবাৰ আমাৰ ধিং সমষ্টিত 4জন জিলা পৰিষদ, তাতে 21জন পঞ্চায়ত প্ৰতিনিধি আছে, তাত মানে নিঃসন্দেহে এইবাৰ দেখা গৈছে ধিং সমষ্টিৰ এটা শুভলক্ষণ, য'ত 28জন প্ৰতিনিধিয়ে এইবাৰ এপ্লাই কৰিছে ধিং সমষ্টিৰ টিকেটৰ দাবীদাৰ হৈছে। সেইকাৰণে দেখা গৈছে এইবাৰ ধিং সমষ্টিৰ পৰা AUDFক ঘূৰাই পেলাই দিব, যিটো এটা ভাল পৰিৱেশ অহাৰ কাৰণে এইবাৰ আমাৰ কংগ্ৰেছৰ দাবীদাৰ বহুত হৈছে, যিটো কাৰণে আমাৰ কংগ্ৰেছ দল ধিং সমষ্টি বহুত শক্তিশালী হৈছে আৰু সেইকাৰণে আমি সমষ্টিখন উদ্ধাৰ কৰিব পাৰিম। যিটো কাৰণে এইবাৰ আমাৰ ৰূপহী সমষ্টিত যিজন বিধায়ক আহিছে আমিনুল আজি, তেখেতে ভাবিছে ধিং সমষ্টি তেখেতে এইবাৰ যদি বিধায়ক হিচাপে নিৰ্বাচিত হ'লে নিশ্চিতভাৱে তেওঁ পৰাজিত হ'ব। সেইটোৰ ফলাফল আমি বিগত লোকসভা ইলেকশ্যনত তেখেতক আমি দেখুৱাই দিছোঁ। বেছি তেখেতক আমি 22,000 ভোট দিছোঁ আৰু ধিং সমষ্টিৰ মানুহে বুজিছে তেখেতৰ দ্বাৰা একো কাম নহয়। যিটো কাৰণে আৰু তাত এটা বস্তু মই ক'ব বিচাৰিছোঁ, মই ক'ব বিচাৰিছোঁ বাইদেউ, ৰাইজৰ দল আগতে আমাৰ ধিং সমষ্টিত যিহেতু ডেলিমিটেশ্যন আগতে পিকচাৰ আছিলে, তাতে 11টা পঞ্চায়ত আছিলে। মেহবুব মুক্তাৰ যিজন মানুহ আৰু মেহবুব মুক্তাৰ আমাৰ ৰাইজৰ দলৰ প্ৰতি প্ৰাৰ্থিত্ব পাইছে, তেখেতৰ 11টা পঞ্চায়ত আছিলে, তেখেতৰ ঘৰৰ নিয়াৰেষ্ট, তাৰে 9টা পঞ্চায়ত মুৰিগাঁও সমষ্টিত কাটি গ'লগৈ, যিটো লাহৰীঘাট সমষ্টিত পৰিছে। ঠিক আছে, তাৰে মেক্সিমাম ভোট তেখেতে পাইছিলে। ঠিক আছে, ডিলিমিটেশ্যনৰ পাছত জনগাঁথনি সলনি হৈছে, এইবাৰ নিৰ্বাচনী যুঁজখন পৃথক হ'ব, কিন্তু দীৰ্ঘ সময় ৰাইজে কংগ্ৰেছক শাসনত ৰাখিছিল এই সমষ্টিত, হয়নে? তাৰ পাছত শাসনৰ গাদীৰ পৰা উফৰাই AUDFক আঁকোৱালি লৈছে, কিন্তু ৰাইজে কৈছে যে কংগ্ৰেছেই হওক বা AUDFেই হওক আমাৰ সমস্যাসমূহ সমাধান কৰিব পৰা নাই। এইবাৰ কি হ'ব? আপোনালোকৰ নিৰ্বাচনী ইস্যু এইবাৰ কি হ'ব? কি সমস্যাৰ সমাধান কৰিব? 100% মই ক'ব বিচাৰিছোঁ, কংগ্ৰেছে সমাধান কৰিব পাৰিছে বহুত। এটা কথা মই চবকে আজি কোনটো সমস্যা মূল সমস্যা যদি এটা ঘৰ বনাই বাইদেউ ৰং চং কৰি থৈ যায় আৰু আমাৰ ঘৰৰ আগত ফুলৰ মালা এখন দি পেলাই মই ঘৰখন বনাইছোঁ, বাইদেউ বস্তুটো কোনে কৰিছিল? মই সুধিছোঁ এইবাৰ কি সমস্যা সমাধান হ'ব কওক? 100% জনপ্ৰতিনিধি হ'লে এইবাৰ কি সমস্যা? 100% ধিং সমষ্টিত যিবিলাক আপোনাৰ বান পীড়িত অঞ্চল আছে, বানৰ সমস্যাবিলাক সমাধানৰ কাৰণে আমাৰ বিধায়কে চেষ্টা কৰিব, আগতেও কৰিছে বাইদেউ। আৰু প্ৰত্যেকবাৰে বানপানী হৈছিলে,
বাকী আৰু যদি চালানীয়া পাৰ্টি আনিব লাগে, তাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰে, এইবাৰ অসমৰ আঞ্চলিকতাবাদৰ প্ৰতি আমাৰ লোকেল প্ৰাৰ্থিত্ব লাগিব ইউনিভাৰ্চিটিত, লোকেল বিচাৰিব কোনো দলে সমাধান কৰিব নোৱাৰে। আঞ্চলিকতাবাদে হৈছে অসমৰ মূল ভেটি আৰু আঞ্চলিকতাবাদে হৈছে অসমৰ সকলো সমস্যা সমাধানৰ মূল উপায়। কাৰণ আজিলৈকে যিমানবোৰ চৰকাৰ হৈছে, কোনো চৰকাৰে ইমানখিনি আঞ্চলিকতা ক'ব লাগিব। যোৱা 10টা বছৰত আমাৰ NDA নেত্ৰী চৰকাৰ থকাৰ সময়তো আমাৰ ৰূপঘাট সমষ্টিখন যি পিছ পৰি আছে, কেৱল এজন অকৰ্মণ্য বিধায়কৰ কাৰণেহে পিছ পৰি আছে। বাইদেউ এইটো আছে নেকি মানুহ, এইটো আছে নেকি মানুহ, এইটো আছে নেকি মানুহ, এইটো মিছা কথা কৈ আছে, এইটো মিছা কথা কৈ আছে, এইটো আছে নেকি মানুহ, এইটো এটা আছে নেকি মানুহ, যোনটো ৰাস্তা দি আহিছে এইটো নুৰুল হুদাই বনাই দিয়া ৰাস্তা, যোনটো ৰাস্তা দি আহিছে এইটো নুৰুল হুদাই বনাই দিয়া ৰাস্তা, যিটো ৰাস্তা যিটো স্কুলত নিৰ্মাণ কৰিছে এইটো কংগ্ৰেছে বনাই দিয়া স্কুল, স্কুলত নিৰ্মাণ কৰি আছে এইটো কংগ্ৰেছে বনাই দিয়া স্কুল, ভাবিছে মানুহ টুপি পিন্ধাব, ভাবিছে আমি শক্তি নকৰিব এইবিলাক 16 চনৰ পৰা এইবিলাক লীলা কৰি আছে, ইলেকশ্যনৰ এইবিলাক লীলা থাকে আৰু আমি ইলেকশ্যন জিকি আছো আৰু জিকি থাকিম। অভিজ্ঞ মই ৰূপঘাট সমষ্টিৰ ৰাইজক অৱগত কৰিব বিচাৰো, তোমালোকৰ নিজৰ ঘৰৰ মানুহ তোমালোকক আমি তোমাৰ নিচিনা নেতাবিলাকক কাউণ্টাৰত নিলোকে ঠিক আছে মনে মনে ৰাখিব লাগে। কংগ্ৰেছৰ এজন ৰাইজৰ দলৰ এজন বিজেপিৰ এজন কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰা মানুহজনে যেতিয়া কথা এটা কয় তেতিয়া তিনিজন দলৰ মানুহে একগোট হৈ তেখেতক আক্ৰমণ কৰিব ধৰে। ইয়াতে আমি ধৰিব পাৰিছো যে এই তিনিটা অসমৰ 126টা বিধানসভা সমষ্টি আছে, তাৰ ভিতৰত আটাইতকৈ পিছপৰা সমষ্টি হৈছে ৰূপঘাট বিধানসভা সমষ্টি। নগাঁও যিখন ভকতপুৰ সমষ্টি আছে, এই সমষ্টিখনত কি উন্নয়ন হৈছে? ৰূপঘাট সমষ্টি যি অকমান্য বিধায়ক আছে, অশিক্ষিত দশম শ্ৰেণী পাছ বিধায়ক আপুনি কওক আজি যাওক আমাৰ বিৰুদ্ধে যিবিলাক কিছু লৈছে, আজি যিবিলাক মন্ত্ৰী সভাৰ মানুহখিনি কংগ্ৰেছৰ মন্ত্ৰী সভাৰ মানুহখিনি আজি 2016 বিজেপি গঠন কৰিছে আৰু এতিয়াও দেখিছো কংগ্ৰেছৰ MLA সকলে ডেইলি বিজেপিত সোমাই আছে। আজি কংগ্ৰেছ হৈ থাকে নাই, কংগ্ৰেছ হৈছে বিজেপিৰ MLA যোগান দিয়াৰ ফেক্টৰী। এক কোটি টকা বিক্ৰী কৰিছে আমি নাজানো, আমি সব জানো। আজি একমাত্ৰ ৰাজীৱ ভৱন আজি বাজপেয়ী ভৱনলৈ ৰূপান্তৰিত হৈছে। আজি ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনত আজি সকলোৱে কংগ্ৰেছৰ বিধায়কসকল আজি জইন কৰি আছে। গতিকে আজি একমাত্ৰ এই কংগ্ৰেছ যিহেতু হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ চৰকাৰৰ আজি হেৰি আছিলে, আজি বিজেপিৰ মুখ্যমন্ত্ৰী হৈ আছে। ঠিক আছে হ'ব, মনে 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 এতিয়া মই অডিঅ' কাটিছো, এতিয়া মই অডিঅ' অফ কৰিছো। ফখৰুদ্দিন দা
ফকৰুদ্দিন দা অডিঅ' অফ কৰিছোঁ, অকণমান অডিঅ' অফ কৰিছোঁ, অকণমান ৰ'ব, অকণমান ৰ'ব, একো বুজি পোৱা নাই আমি, অকণমান ৰ'ব, কওক। বিজেপিয়ে যোৱা 5টা বছৰ কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰিছে, কেৱল মিয়া কৰি 5টা বছৰ পাছ কৰিছে। বিজেপিয়ে ৰাইজক ইকুৱেল ৰাইট, ইকুৱেল ডিষ্ট্ৰিবিউশ্যন, ইকুৱেল ডিগনিটি দিব পৰা নাই বিজেপিয়ে। আৰু বিজেপিয়ে ইয়াত এটা কথা অনুমান হৈছে, বিজেপি নেতাজনে কৈছে যে কংগ্ৰেছে বাংলাদেশীৰ ছাপোৰ্টাৰ, হোৱাৰ হেভ বাংলাদেশী। মই প্ৰশ্ন কৰিছোঁ, হোৱাৰ হেভ বাংলাদেশী? যদি অসমত বাংলাদেশী আছে, বিজেপিয়ে 5টা বছৰ কিয় উলিয়াই দিয়া নাই? 5 বছৰ কি কৰিছিলে বিজেপিয়ে? গতিকে মাহেকত 3বাৰ লোন লৈছে, মাহেকত 3বাৰকে লোন লৈছে বিজেপিয়ে। অসমৰ ৰাইজক ধাৰত পেলাইছে। এইগৰাকী ব্যক্তিৰ পৰিয়ালত দিছে কালি 9,000 টকা অৰুণোদয় আঁচনি পাব, আৰু কৈ আছে বিজেপি চৰকাৰে কাম কৰা নাই। 9,000 টকা বিজেপিয়ে বাবু আঁচনি, এইটোই কংগ্ৰেছ আৰু বিজেপি আজি কংগ্ৰেছ আৰু বিজেপি আমাৰ কোনে চালু কৰি আছে মানুহৰ কথা কোনো প্ৰয়োজনে নাই। More than 40,000 আজি হিমন্ত বিশ্ব শৰ্মা 5 বছৰ কংগ্ৰেছৰ নেতৃত্ব দিছে আৰু 2016 চনত তেওঁৰ অতীতসকলক লৈ বিজেপি গঠন কৰিছে আৰু তেতিয়া আশা ৰাখিছো চবে কথাবিলাক সুধিব কৰিছে। কিন্তু আমি দেখিছো কংগ্ৰেছ বিৰোধী এই 10 বছৰ কালত আশা ৰাখিছো দায়িত্বত যিসকল আছে কথাবিলাক শুনিব। আশা ৰাখিছো দায়িত্বত যিসকল আছে তেখেতসকলে কথাবিলাক আমাৰ পাব্লিকৰ কথাবিলাক শুনিব। কেইদিন আগত 4 দিনীয়া যিটো বিধানসভা কৈছে, অনুৰোধ কৰিছো আপোনালোকে আমাৰ দায়িত্বত যিসকল আছে আমাৰ পাব্লিকৰ কথাবিলাক শুনক। আমাৰ পাব্লিকৰ কথা নুশুনিলে তো আপোনালোকে ভোট কেনেকৈ যিবিলাক হেৰি কৰিছে, মন্তব্য দিছে। আমি আজি এনেকুৱা এটা সংকটত, আমি নৱ প্ৰজন্ম, আমি এনেকুৱা এটা সংকটত আছো, কাকনো দিম, কাক ভোট দিম, এনেকুৱা এটা সংকটত আছো। গতিকে যিটো দুজনে ষ্টাম্প কাৰ্ড খেলি আছে, নুৰুল খুদা, আমিনুল হাজি, দুইজনে ষ্টাম্প কাৰ্ড খেলি আছে, আন্দোলন মুখামুখি আক্ৰমণাত্মক চিটুৱেশ্যনলৈ পৰিৱৰ্তন হৈ যায়। আমি আশা ৰাখিছো ৰাজনৈতিক বস্তুটো বহুত আপ লেভেলৰ বস্তু, গতিকে সকলোৱে সংযম হৈ আপোনালোকে কথাবিলাক আলোচনা কৰক। আমি প্ৰশ্ন উত্থাপন আজি আমি কৰিব পাৰিম কাক? কংগ্ৰেছক। আৰু প্ৰশ্ন উত্থাপন কৰিব পাৰিম কাক? আমি ভাৰতীয় জনতা পাৰ্টিক। আজি ৰকিবুল হুছেইন আছিল এজন প্ৰভাৱশালী মন্ত্ৰী, আজি লাহৰীঘাটৰ নজৰুল ইছলাম ফুড এণ্ড চিভিল ছাপ্লাই 15টা বছৰ তেখেতসকলে এই মন্ত্ৰিত্ব কাল কটাইছে। তেখেতৰ ল'ৰাই পাইছে টিকেট, ৰকিবুল হুছেইনৰ ল'ৰাকো টিকেট দিছে। আৰু এনেকুৱা এজন শক্তিশালী আমাৰ সংখ্যালঘু অঞ্চলৰ এই ত্ৰাণকৰ্তা হিচাপে ৰকিবুল হুছেইন আছিল। তেতিয়া এই সমষ্টিবিলাকৰ মাইনৰিটি অঞ্চলবিলাকৰ ক'ত চৰকাৰী মাটিত মুছলিম মানুহ বহিছে, ক'ত নদী ভাঙা মানুহ আহি বহিছে, এইবিলাক কংগ্ৰেছে দেখাৰ সময় পোৱা নাছিল। এতিয়াও আমি দেখা পাই আছো। আজি সমান্তৰালভাৱে মই ভাৰতীয় জনতা পাৰ্টিক মই প্ৰশ্ন উত্থাপন কৰিম। সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিক মই আজি প্ৰশ্ন উত্থাপন কৰিম। যিহেতু আজি 10টা বছৰ হৈ গ'ল তেখেতসকলে ৰাজনৈতিক ক্ষমতাত আছে, পাৱাৰত আছে। গতিকে এনেকুৱা এটা পাৱাৰ থাকি আজি আমি সংখ্যালঘু মাইনৰিটি মানুহ, সংখ্যালঘু মানুহ কোনোবাই ক'ব পাৰিব কোনো দলৰ এজেণ্ট বুলি নক'ব, নিৰপেক্ষ হিচাপে কথাবিলাক আলোচনা। 24টা ভোট বিৰোধী দলে পাইছিল, বিজেপিক দিছিল। তাত ইউডিএফৰ হাঙত কেইজন আছিল? কংগ্ৰেছৰ মুখ্যমন্ত্ৰীজনে কওক যে কৈছে যে ইউডিএফে ভোট দিয়ে, বিজেপিক ভোট দিয়ে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীজনক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিছো, এইবাৰ ইউডিএফৰ কেইজন হাঙত আছিল? আমাৰ নিৰপেক্ষ নহয়তো, নিৰপেক্ষ মানুহক দিয়ক। আৰু আমাৰ যিমান অত্যাচাৰ হৈছে গোটেইখিনি কংগ্ৰেছৰ আমলত হৈছে, কংগ্ৰেছৰ আমলত হৈছে। আপোনালোকে শুনাৰ ধৈৰ্য ৰাখক, কি আদৰ্শৰে আপোনালোকে উচ্ছেদ চলি আছে, এই চিন্তা কৰিব লাগিব। কি বাকী আছে? আমি
চৰকাৰে কি কৰিব তেওঁলোকে এইটো ভালদৰে বুজি পায়। আজি যেনে অসমৰ মাইনৰিটি আৰু বিজেপিয়ে ইলেকশ্যনৰ ইছ্যু হিচাপে ইলেকশ্যন কৰি আছে। তাৰ বাবে কংগ্ৰেছ আৰু বিজেপি দুয়োজনে দায়ী, কাৰণ কংগ্ৰেছৰ চৰকাৰ আছিলে, বিজেপিৰ চৰকাৰ আছিলে। কংগ্ৰেছ চৰকাৰত এই সমস্যা সমাধান কৰি কৰা আছিলে আৰু তেওঁলোকে কৰা নাছিলে। মই এজন এজনকে ল'ম, শেষ কৰিম যিহেতু সকলোৱে এবাৰ এবাৰ ক'ব। কাজিয়া কৰিলে একো নহ'ব, মোৰ সময় যিহেতু কম, সকলোৱে এবাৰ এবাৰ ক'ব। কোনেও যাতে কথা কৈ থাকোঁতে মাত নিদিয়ে, হা, কোনেও যাতে মাত নিদিয়ে। প্ৰথমে আপুনি কওক। হয়, সিংহ সমষ্টিৰ ক্ষেত্ৰত কৈছোঁ, আলাল আমিনুল ইছলাম 3বাৰ বিধায়ক হৈছিলে, নিশ্চয় প্ৰতিষ্ঠান বিৰোধী থাকিব পাৰে, কাৰণ তেখেত বিৰোধী, তেখেত কোনো মন্ত্ৰী নাছিলে, কোনো আজি সাহস গোষ্ঠী নাছিলে। তথাপিও আজি তেখেতৰ বলিষ্ঠ নেতৃত্বই বিধানসভাৰ যিটো কাৰ্যনিৰ্বাহীকা একমাত্ৰ সেইটোৰ কাৰণে গোটেই অসমে তেওঁক কিন্তু আঁকোৱালি লৈছে। আজি তেখেতে যিকোনো সমষ্টিতে যাক, তেখেতে একমাত্ৰ বিধানসভাৰ যিটো গৰ্জন, যিটো কণ্ঠ, সেই কণ্ঠৰ কাৰণে তেখেত কিন্তু আজি মানুহৰ চিৰকৃতজ্ঞ হৈ থাকিব। গতিকে মই কওঁ আজি এইবাৰ মানুহৰ মেইন ইছ্যু হ'ব, আজি মেইন ইছ্যু হ'ব আমাৰ নাগৰিকত্ব, আমাৰ অচিনাকি, আজি ডি ভোটাৰ, বাংলাদেশী, আজি বাংলাদেশী যিবিলাক সমস্যা, আজি এই সমস্যা লৈ আপোনাক আজি বাইদেউ এইবিলাক সমস্যা লৈ একমাত্ৰ ইউটিউবত জিয়াৰ হৈছে। আজি হাছিনা বিল, আজি এই যিবিলাক গোৱালপাৰা উচ্ছেদ হৈছিলে, একমাত্ৰ ইউটিউবৰ প্ৰতিনিধিসকলে আজি এইবিলাক বেটা দিছে, কংগ্ৰেছে মাতা নাই। চাৰিদিনীয়া বিধানসভা যিটো গ'ল, কংগ্ৰেছ এটা কথাও কোৱা নাই। যিবিলাক মুখ্যমন্ত্ৰীয়ে মিয়াৰ বিৰুদ্ধে তাত্ত্বিক ইমান দিনে কোনটো সমস্যা সমাধান কৰিলে, কিন্তু ইউটিউবে একমাত্ৰ বৰ্তমান কৰিছে। আমাৰ ৰূপেয়াৰ সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ এটা নাম আছে, সেই নামটো হৈছে তেখেত চাউল চোৰ, তেল চোৰ আৰু স্কলাৰশ্বিপ চোৰ। আৰু পৰিস্থিতি দুই পক্ষৰ মাজত উত্তপ্ত পৰিস্থিতি হৈছে। আমি এইখিনি মুহূৰ্তত অনুষ্ঠান চলাবলৈ আমাৰ কিছু অসুবিধাৰ সৃষ্টি হৈছে। আমি আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। জুৰিয়া আৰু ৰূপহীহাট সমষ্টিৰ পৰা মই মস্ফিকাই ষ্টাৰ চিমেণ্ট প্ৰেজেন্ট সমূহ 2026 এই অনুষ্ঠান ইমানতে শেষ কৰিব লাগিব। অনুষ্ঠান আগবঢ়াই নিয়াত আমাৰ সমস্যাৰ সৃষ্টি হৈছে, কোনেও কাৰো কথা নুশুনে। আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। আমি আশা কৰিম জুৰিয়া আৰু ৰূপহীবাসীৰ সমস্যাৰ সমাধান হওক, এগৰাকী যোগ্য প্ৰতিনিধি হওক। পৰৱৰ্তী অনুষ্ঠান অন্য এক সমষ্টিৰ পৰা আজিৰ অনুষ্ঠানৰ পৰা মই মস্ফিকাই ইমানতে বিদায় লৈছো।